সেইটো কাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে ইয়াত মিয়া এতিয়া পিতা সময় এই সুযোগতে আমি মিয়া পিটিব লাগিব। যদি মিয়াসকল যদি ইয়াৰ পৰা যদি নাযায় আমি কিন্তু গৰু পিটন দি হ'লেও তেখেতক পঠিয়াম। আৰু তেখেতসকলক কি লাগে মিয়া লাইন লাগে। গৰু পিটন খাব, গৰু পিটন মানে একদম মই কৈছোঁ নহয় লুঙি ইয়াত সলকি যাবলগীয়া হ'ব পাৰে। আপোনালোকে যেতিয়া তেখেতলোক আমাৰ গাঁৱে গাঁৱে যেতিয়া মাছ বিকিবলৈ যাব, যেতিয়া লোহা লংকৰ বিচাৰি যাব, তেখেতলোকক তাৰ পৰা মাৰি মাৰি খেদক। তেখেতলোকক এইখিনি সুবিধা আপোনালোকে নিদিব। নগাঁও কমিটি আপোনাৰ দাদা দাদীহে ক'ত? নগাঁও নহয় এতিয়া পিটি কৰিছিল কাটাৰ যদি দাঁত লাগিছে খালি কওক। প্ৰথমে আপোনালোকে ভাড়াঘৰত আছে নেকি? ভাড়াঘৰৰ পৰা আকৌ চৰকাৰী মাটি দখল কৰে হয় নহয়? ভোট ক'ত দিয়ে? ভোট নগাঁৱত ভোট দিয়ে। তোমাৰ কি আলাদা কৈতে লাগব নি? ভাড়াঘৰ মানে 7 দিনৰ সময় দিব নোৱাৰি, 3 দিনৰ সময় 3 দিনৰ ঘৰ আছে সেইখিনি ঘৰ মানুহখিনি যাবলৈ কাৰণে কিছু সময় লাগিব। সেইখিনি 7 দিনৰ সময় দিয়া হৈছে। কি কৰা মাছ ভোট ক'ত দিয়ে তাতে যাব লাগিব। কি পৰা উদয় নগৰ ন? আমিতো বাইক ৰেলী কৰিয়ে আছোঁ। আজি আমি যিহেতু আমি গোলাঘাটৰ ইছলামপতি যোনটো 1 নং ৰেল গেট, 2 নং ৰেল গেট, তাৰপাছত আপুনি উদয়নগৰ আমি সকলোতে গৈছোঁ। সকলোতে গৈ আমি এটা বুজাই দিছোঁ যে আমি এটা বুজাইছোঁ মিয়াসকলক যে বংগলীয় মিয়াসকলক 2-3 দিনৰ সময় দিছোঁ। এতিয়া মিয়াক আপোনাৰ মৰম কৰি লাভ নাই। মিয়াক এতিয়া পিতা সময়, পিটি পিনি তেখেতসকলক আমি খেদা সময়। কাৰণ মিয়াসকল আমাৰ ইয়াত উজনি অসমত থাকিব নোৱাৰে প্ৰথম কথা। আৰু মিয়াসকলে যিবিলাক আমি কৈ আহিছোঁ যে মিয়াসকলে ইয়াত প্ৰথমে ইয়াত ভাড়াঘৰ ল'ব, ভাড়াঘৰ লৈ তেখেতসকলে চৰকাৰী মাটি কব্জা কৰিব। চৰকাৰী মাটি কব্জা কৰি তাত এঘৰ দুঘৰ ৰাখি পিনি 10টা-15টা ল'ৰা ছোৱালী ইয়াত জন্ম দি তেখেতসকলে এখন গাঁও পাতি লয়। সেইটো কাৰণে আমি বাৰম্বাৰ কৈ আহিছোঁ যে ইয়াত মিয়া এতিয়া পিতা সময় এই সুযোগতে আমি মিয়া পিটিব লাগিব। আৰু আমি আৰু এটা কৈ আহিছোঁ যে খিলঞ্জীয়া মুছলমানসকলক আমি গৰীয়া মৰীয়া দেখি জ্বলাই আমি তেখেতসকলক আমাৰ মতলব নাই। তেখেতসকল থাকক, তেখেতসকল আমি খিলঞ্জীয়া মানুহ। আৰু তেখেতসকলক আমি বাৰম্বাৰ কৈ আহিছোঁ যে তেখেতসকলে আমাক সহায় কৰক এই মিয়াখিনিক পিটিবৰ কাৰণে। আজি এই মিয়াখিনি যেতিয়া আমি উদয়নগৰ গৈছোঁ, মিয়াসকলৰ যি তাৰ মাত বা ভাষা কথাই বেলেগ। তেখেতসকলক আমি সুধিছোঁ কোনোবাই মাছ বিকে, কোনোবাই ইয়াত ডেম্পত কাম কৰে। আজি আমি ডেম্পলৈ গৈছোঁ, ডেম্পত গৈ মেলি আমি দেখিছোঁ তাত বহুত মিয়াই তাত বাসস্থান কৰি আছে, তাত ভাড়া ঘটিছে। আজি আপুনি চাই গোলাঘাটৰ যিবিলাক খিলঞ্জীয়া মুছলমানসকলে তাত কিন্তু ভাড়াঘৰ ৰাখিছে। আৰু তেখেতসকলক কোনে দিছে তেখেতসকলক থাকিবলৈ? তেখেতসকলৰ প্ৰথমে থাকিব দিবৰ কাৰণে তেখেতসকলে গোলাঘাটৰ পুলিচ প্ৰশাসনত তেখেতসকলে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড ইয়াত দিব লাগে। সেইটো নকৰি তেখেতসকল ক'ৰবাত হোজাই পৰা আহিছে, ক'ৰবাত গৰুখুটি, ক'ৰবাত নগাঁও, ক'ৰবাত আপোনাৰ আহিছে মৰিগাঁও। এইসকল ইয়াত ভোটাধিকাৰ নাই। তেখেতসকলে ভোট দিয়ে আপোনাৰ বাহিৰত, যে নগাঁও হেৰিত। গোলাঘাটৰ ইয়াত তেখেতসকলে থাকি কৰি ইয়াতে খাই বৈ ইয়াতে বায়ু পানী হাৱা খাই ইয়াত কিন্তু তেখেতসকলে ইয়াত বসবাস কৰি আছে। কিন্তু আমি 2 দিনৰ সময় দিয়াৰ পাছতো 2 তাৰিখলৈকে সময় দিয়াৰ পাছত তেখেতসকল আজিলৈকে যোৱা নাই। আমি স্পষ্ট কথা, আমাৰ জাতীয় সংগ্ৰামী আনাৰ স্পষ্ট কথা, আজি শিৱসাগৰতো ইয়াত আমাৰ উচ্ছেদ চলি আছে। আৰু তেখেতসকলেও আমাৰ ডেম্পতো আমাৰ গৈছে। আমি গোলাঘাটতো আমি উজনি অসম তথা গোলাঘাটতো আমি ইয়াত আমি অভিযান চলাইছোঁ। আজি গোলাঘাটৰ বিভিন্ন অনুষ্ঠান আমি বিভিন্ন স্থানত আমি গৈছোঁ। আৰু গৈ পিনি আমি দেখা পাইছোঁ যে মিয়াসকল তাত তাৰমানে মিয়াসকলে পূৰা আগ্ৰাসন চলাইছে। আমি এটা স্পষ্ট কথা কৈ দিছোঁ, যদি মিয়াসকল যদি ইয়াৰ পৰা যদি নাযায় আমি কিন্তু গৰু পিটন দি হ'লেও তেখেতক পঠিয়াম। আৰু তেখেতসকলক কি লাগে মিয়া লাইন লাগে। মিয়া লাইন লাগে আমাক কওক না, মিয়া লাইন লাগে আমাৰ জাতীয় সংগ্ৰামী হ'লে কওক। আমি মিয়া লাইন দিম নহয়, আমি মিয়া লাইন ক'ত দিম? তেখেতৰ লুঙিৰ তলত টিকাত দিম। আমি লুঙিৰ তলত টিকাত দিম সিহঁতক মিয়া লাইন আমি লুঙিৰ যি টিকাত যেতিয়া হালোৱাই চাই যেতিয়া পৰিব তেতিয়া আমি মিয়া লাইন দিম। এতিয়া মিয়া লাইন লাগে সিহঁতক। এটা মূৰ্খৰ স্বৰ্গত এটি বাস কৰিছে। আজি তেখেতসকলে যদি মিয়া লাইন লাগে, তেখেতসকলে যদি মঙলগড়তো তাত যদি আন্দোলন কৰে বা কিবা কৰে, এক চিকুট বিন্দু আমি মাটি দি ইয়াত নিদিওঁ। মিয়াসকল ক'ৰ পৰা আহিছে তেখেতসকলে নিজে যাওক। কাটাত আৰু আজিলৈকে তেখেতসকলে যোৱা নাই। তেখেতসকলে মিয়া লাইন বিচাৰে। এই মূৰ্খ স্বৰ্গত বাস কৰি আছে তেখেতসকলে। কিন্তু আমাৰ স্পষ্ট কথা, যদি এই 2 দিনৰ ভিতৰত যদি তেখেতসকল যদি নাযায়, জাতীয় সংগ্ৰামী সেনাই নিজে ব্যৱস্থা কৰিব। আৰু নিজে আমি কি ব্যৱস্থা কৰে আমি দেখা যাব। তেখেতসকলক কেনেকৈ পিটি ইয়াৰ পৰা আমি গুচাই দিম তেখেতসকলে নিজে গম পাব। আৰু আমি
পুলিচ প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ আৰু গোলাঘাট প্ৰশাসনক অনুৰোধ জনাইছোঁ যিকেইটা অঞ্চল ড্ৰাগছৰ পৰা আজিলৈকে মাৰাষ্ট্ৰৰ পৰা আজিলৈকে যিখিনি অঞ্চলত ব্যৱসায় চলি থাকে, আজি জানে মিয়াসকলে ইয়াত ব্যৱসায় চলাই আছে, এইবিলাক ড্ৰাগছৰ পৰা আজিলৈকে গোটেইখিনি ব্যৱসায় চলাই আছে। এই ব্যৱসায়খিনি বন্ধ হ'ব লাগে, বন্ধ কৰি পিনি তেখেতসকল ইয়াত উচ্ছেদ কৰি ইয়াৰ পৰা পঠিয়াব লাগে। আৰু আমি লাষ্ট ৱাৰ্ণিং দিছোঁ, লাষ্ট ৱাৰ্ণিং আমি বাৰে প্ৰতি দি আছোঁ তেখেতসকলক অতি শীঘ্ৰে যাব লাগিব। আমি একদম ভালদৰে কৈ আছোঁ, নহ'লে গৰু পিটন খাব। গৰু পিটন মানে একদম মই কৈছোঁ নহয়, লুঙি ইয়াত সলকি যাবলগীয়া হ'ব পাৰে। হয়, আমি মিয়াৰ বিৰুদ্ধে ইতিমধ্যে আমাৰ গোলাঘাটৰ মানে আশে পাশে যিখিনি আপোনাৰ মানে মিয়া বসবাস কৰা যিখিনি জেগা আছিলে, সেই প্ৰত্যেকটো জেগালৈ আমি গৈ মেলি আমি নিজ চকুৰে তাত আপোনাৰ দেখি পাইছোঁ। তাত মিয়া আপোনাৰ ভাড়াঘৰত বসবাস কৰি আছে আৰু সেই তেখেতলোকক আমি এটা ৱাৰ্ণিং দি থৈ আহিছোঁ। ইয়াৰ পৰা কিন্তু তেখেতলোক অতি শীঘ্ৰেই এই 2-3 দিনৰ ভিতৰত তেখেতলোকে গোলাঘাট এৰিব লাগিব, অন্যথা জাতীয় সংগ্ৰামী সেনাই তেখেতলোকৰ ওপৰত নিজেই আমি বিবিধ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু আমাৰ আমি যে অকল সংগঠন বুলিলে এই যিটো সংগ্ৰাম চলি আছে, অকল সংগঠনে যে অকল কামে কাজে লাগিব তেনেধৰণৰ কোনো কথা নহয়। আমি আমাৰ গোলাঘাটত বসবাস কৰা আমাৰ স্থানীয় যিখিনি ৰাইজ আছে, আমি তেখেতলোকলৈ এটা আমি মানে অনুৰোধ জনাব বিচাৰিছোঁ যে এই মানুহখিনিয়েতো ঘৰৰ ভিতৰত থাকি মেলি তেখেতলোকে হাৱা পানী খাই মেলি তেখেতলোকে জীয়াই থকা নাই। তেখেতলোকে ইয়াত আহি মেলি কৰ্মস্থলত কাম কৰি মেলি তেখেতলোকে খাই আছে। কিছুমানে আপোনাৰ মাছ বিকিবলৈ যায় গাঁৱে গাঁৱে, কিছুমানে আপোনাৰ লোহালংকৰ বিচাৰি যায়, কিছুমানে আপোনাৰ ফেৰী কৰিবলৈ যায়। তো আমি স্থানীয় ৰাইজসকলক এইটো অনুৰোধ কৰিছোঁ, আপোনালোকে যেতিয়া তেখেতলোক আমাৰ গাঁৱে গাঁৱে যেতিয়া মাছ বিকিবলৈ যাব, যেতিয়া লোহালংকৰ বিচাৰি যাব, তেখেতলোকক তাৰ পৰা মাৰি খেদক। তেখেতলোকক এইখিনি সুবিধা আপোনালোকে নিদিব। এইখিনি সুবিধা আমি দিয়াৰ কাৰণে আজি তেখেতলোকে এইখিনি কৰিব পাৰিছে আমাৰ অসমখনত। সেইকাৰণে আমাৰ এটা অনুৰোধ, অকল যে সংগঠনে যে এই কামত যায়, এই সংগ্ৰামত যায় আপোনাৰ সংগ্ৰাম কৰিব তেনেধৰণৰ কোনো কথা নাই। আমাৰ গোলাঘাটবাসী ৰাইজকো আমি আবেদন জনাইছোঁ জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা, তেখেতলোকো অলপ সজাগ হওক। নিজকে আপোনাৰ নিজৰ অসমীয়া বুলি কৈ থাকিলেই নহ'ব, নিজে সজাগ হ'ব লাগিব। নিজৰ জাতিটোক যদি মাটিক যদি বচাবলৈ হয় নিজেও অলপ সতৰ্ক হ'ব লাগিব।